হেল্ল' বন্ধুসকল, ৱেলকাম মাই ইউটিউব চেনেল টিএম ব্লগ আছাম। চ' আজি আৰু এটা নতুন ভিডিঅ' টাইলছৰ 2x4 এইটো চুগাৰ মেট টাইলছ হয়। চাব, ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ফেচবুক পেজত যদি চাই, পেজটো হ'ল টিএম ব্লগছ। চ' পেজটো ফ'ল' কৰি ৰাখিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, যাতে ধৰক আপোনাৰ ঘৰত যদি বা কোনোবাই যদি ঘৰত টাইলছ লগাম বুলি ভাবি আছে, চ' চাব পাৰে এইটো ভিডিঅ' তাৰ কাৰণে গুৰুত্বপূৰ্ণ। কিয়নো ধৰক বহুতৰ টাইলছ লগোৱা হেৰিটো বেলেগ, আৰু বহুতৰ বুলি ক'ব গ'লে কি হয়, বহুতে কিন্তু টাইলছ লগাই বহুতে কিন্তু চাউণ্ড হয়। আৰু মই যেনেকৈ লগাই আছোঁ সেনেকৈ যদি লগাই আপোনালোকে 100% চাউণ্ড নহ'ব, আৰু 100% ফিটিংটো ভাল হ'ব, 100% ফিটিং হ'ব। আৰু চাব পাৰে টাইলছটো কেনেকৈ বহাব লাগে, কেনেকৈ মিলাব লাগে। মোৰ কেমেৰাটো অলপ দূৰৰ পৰা দেখাইছোঁ বাৰু, সম্পূৰ্ণ দেখাব। ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো পাৰিলে স্ক্ৰিপ্ট নকৰাকৈ চাব, ভিডিঅ'টো অলপ লম্বা হ'ব। যদি ভিডিঅ'টো স্ক্ৰিপ্ট কৰি চাই একো বুজি নাপাব, ধৰক ভিডিঅ'ৰ স্পীডটো অলপ বঢ়াই দিয়া যাব। কিয়নো ধৰক মই অলপ সময়ৰ ভিতৰত এইখিনি কামটো হোৱাটো সম্ভৱ নহয়, বহুত সময় লাগে। যদি মই ভিডিঅ'টো অলপ স্পীডটো বঢ়াই নিদিওঁ, কিয়নো বহুত ভিডিঅ'টো লম্বা হ'ব, সেইকাৰণে অলপ চালু কৰি দিম। আৰু আপোনালোকে পাৰিলে স্ক্ৰিপ্ট নকৰাকৈ চাব, তেতিয়া ভালকৈ বুজি পাব ভিডিঅ'টো, যে টাইলছটো কেনেকুৱা হ'ল নহ'ল বা কেনেকুৱা ফিটিং হ'ব লাগে নালাগে। আৰু এটা কথা বাৰে চাব, চাই থাকিব আপোনালোকে। মই বস্তুটো বাৰে সূতা টানি মিলাই চাই আছোঁ। চাওক, এইটো সূতাটো মই চাই আছোঁ, আপোনালোকে ধ্যান ৰাখিব যাতে টাইলছটো ধৰক আপ ডাউন বা ঝুমৰো কম বেছি তো ইয়াতে দেখা পায়। আৰু টাইলছৰ সদায় এনেকুৱা সূতাত মিলাই ল'ব লাগে, মিলাই টাইলছটো বহাব লাগে। বহুতে কিন্তু দেখায় কি টাইলছটো প্লাষ্টাৰ কৰি লগাই দিয়ে, প্লাষ্টাৰ কৰি লগোৱাতকৈ কিন্তু এনেকুৱা লগালে আপোনাৰ ফিটিংটো ভাল হ'ব। আৰু আমি ধৰক বাহিৰৰ ভিডিঅ'গিলা যেনেকৈ দেখা পাওঁ, সেইটো হ'ল এডিচিভ এপ্লাই টাইলছটোত, সেইটো টাইলছৰ বেক চাইডত ঘোলাটো লগাই লৈ কিনে বহাই দিয়ে। তথাপি সেইটো কিন্তু এনে নৰ্মেল প্লাষ্টাৰ নহয়, এইটো প্লাষ্টাৰ একচুৱেলি টাইলছ লগোৱাৰ কাৰণে এক্সট্ৰাকৈ কৰি লোৱা যায়। আৰু এক্সট্ৰাকৈ যেতিয়া প্লাষ্টাৰ কৰি কিনে আপুনি টাইলছটো লগাব, তেতিয়া এডিচিভ দিব লাগিব, আৰু এডিচিভে দিব হয়। সেইটো তথাপি ধৰক আগতে এসপ্তাহ আগত প্লাষ্টাৰ কৰা নহয়, আগদিনাখন প্লাষ্টাৰ কৰি নেক্সট দিনাখন লগায়। সেইটো ফিটিঙৰ হেৰিটো বেলেগ, চিষ্টেমটো বেলেগ, আৰু এইটো ফিটিঙৰ হেৰিটো বেলেগ। এইটোত আমি ধৰক একচুৱেলি এডিচিভ নিদিওঁ, ইয়াতে ডাইৰেক্ট ঘোলা দিম আৰু ঘোলাৰ ওপৰত টাইলছটো দি দিম, কিন্তু 100% ফিটিং হ'ব আপোনাৰ এডিচিভ দিয়াৰ দৰে ছেম ফিটিং হ'ব। আপোনালোকে বহুতে কমেণ্ট কৰে বা আমাক কুৱেশ্যন কৰে, মই এজন মিস্ত্ৰী যিহেতু, ধৰক এই যে মই বহাই আছোঁ সেনেকুৱা চিষ্টেমত বহালে বহুতে কয় যে এনেকুৱা নহয়, এনেকুৱা বহুতে আমাৰ গাঁৱৰ মানুহগিলে নাজানে, আৰু বহুতে নাজানে টাইলছ কেনেকৈ বহাই নবহায়, বহুতে নাজানে। বহুত ধৰণৰ ধৰক ভিডিঅ' কিছুমানত দেখা পায়, কিন্তু সেইমতে কয়, কিন্তু সেইমতেও নহয়, সেইমতেও লগাব পাৰি, এইমতেও লগাব পাৰি, একো অসুবিধা নাই। কথা হ'ল এটা কথা ভাবি চাব, আপুনি প্লাষ্টাৰ কৰি কিনে ডাইৰেক্ট ঘোলা দি আপুনি টাইলছ নলগাব। আৰু প্লাষ্টাৰ কৰি যিটো ভিডিঅ'ত যিটো দেখা পায়, চাইনা বা বেলেগ দেশত বেলেগ চিষ্টেমত টাইলছগিলা লগায়, সেইমতে কেতিয়াও টাইলছ নলগাব। আৰু ধৰক সেনেকৈ নহয়, এইটো একচুৱেলি এনেকুৱা। আৰু বহুতে আমাৰ অসমতে কি হয়, প্লাষ্টাৰ কৰি টাইলছটো বহাই দিয়ে, তাৰে ওপৰত ঘোলা দি কেনে প্লাষ্টাৰ লগে প্লাষ্টাৰ কৰি লগে টাইলছটো দি দিয়ে। সেনেকৈ কিঠানো নকৰিব, সেনেকৈ কৰিলে আপোনাৰ টাইলছটো চাউণ্ড হোৱাৰ চান্স থাকিব। আৰু এটা কথা, মছলাত যিটো আমি ঘোলা দিয়াৰ পিছত এটা কাটিং কৰি দিম, মছলা কাটিং, সেই মছলা কাটিংটো কিন্তু কোনো চবে ধৰক এইটো ধ্যান নাৰাখে। বহুতক চাইছোঁ কি কৰে, হাড় ডাকি দিয়ে, কিবা আঁকি দিয়ে, বা কৰ্ণিটো ডাইৰেক্ট তেৰা বেকাকৈ টানি দিয়ে, মছলাৰ ওপৰৰ ঘোলাখিনিৰ কোনো হেৰি নাথাকে। তেতিয়া কিন্তু 100% মই ক'ব পাৰি যে এইটো টাইলছত চাউণ্ড হ'বই লাগিব, ধুপ বাজিব সেইটো টাইলছ। আৰু বেছি কথা নকওঁ, ধৰক মই কাম কৰি আছোঁ, আপোনালোকে চাই থাকক, শেষলৈকে চাব, ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাব পাৰিলে। বাৰে কৈছোঁ যে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাব। আৰু চেনেলটো যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আপোনাৰ ধৰক বন্ধু বা আপুনি যদি ঘৰত টাইলছ লগাম বুলি ভাবি আছে, এইটো ভিডিঅ' তাৰ কাৰণে গুৰুত্বপূৰ্ণ। আৰু চাওক, মই এটা সূতা নহয়, আমি 3টা সূতা চেক কৰোঁ একচুৱেলি। প্ৰত্যেকখন টাইলছতে 3টা সূতা চেক কৰি আমি টাইলছটো বহাওঁ, আৰু একচুৱেলি সেনেকৈ বহাব লাগে। কোনোবা এখন সূতাত ধৰক বা কোনোবা এখন টাইলছৰ কাৰণে, এটা টাইলছত যদি আমাৰ কোণা বেন থাকে, এনে ধৰক আমি সেই এখনৰ কাৰণে আমি 3খন টাইলছ কোণাটো অলপ হেৰি কৰি মিলাব লাগে। আৰু ইয়াতে মই মিলাইছোঁ বাৰু। মই ভিডিঅ'টো শেষলৈকে আজিতো দেখাব নোৱাৰিম, বহুত লম্বা হ'ব। চ' ভিডিঅ'টোত ধৰক কামটো হোৱাৰ পিছত টোটেল কাম যিখিনি যেতিয়া নেকি ফিনিচিং হ'ব, তেতিয়া মই ভালকৈ এটা ভিডিঅ' বনাই আপোনালোকক দেখাম, আৰু তেতিয়া চাব আপোনালোকে যে ক'ত কি হ'ল নহ'ল। চ' নতুন ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু বেল আইকন অন ৰাখিব। ক'ত কি টাইলছ লগাই আছোঁ নলগাই আছোঁ, মই সম্পূৰ্ণ আপডেট দি থাকিম আপোনালোকক। আৰু ধৰক আজিৰ ভিডিঅ'টোত যদি কিবা অলপ ভুল থাকে, আপোনালোকে কমেণ্ট কৰক, মই নেক্সট ভিডিঅ'ত আপোনাৰ কমেণ্টৰ হেৰি কৰি মই আপোনাক বা ধৰক ভিডিঅ' বনাম মই, তেতিয়া আপোনালোকে ভালকৈ বুজি পাব। যদি আপোনালোকৰ কিবা যদি অলপ ইফাল ডিছকাষ্টিং কৰিব থাকে, আপোনালোকে কমেণ্ট কৰক, কমেণ্টৰ মই ৰিপ্লাই হিচাপত নেক্সট ভিডিঅ' বনাম। তেতিয়া আপোনালোকে চাব পাৰিব, বা আপোনাৰ কমেণ্টৰ জৰিয়তে যিখিনি আপুনি বুজি পোৱা নাই, সেই হিচাপত সেই টপিকত মই ভিডিঅ' বনাই আপোনালোকক দেখুৱাম। আৰু চাই থাকিব আপোনালোকে। আজিৰ কাৰণে ধৰক ইমানতে, বেছি কথা নকওঁ। বাই ভিডিঅ'টো চাই থাকিব স্ক্ৰিপ্ট নকৰাকৈ।
সো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে আৰু বেছি লাম্বা নকৰোঁ। ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰিব আৰু চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি বেল আইকন অন ৰাখিব। এনেকুৱা নিত্য নতুন ভিডিঅ' মোৰ চেনেলত আহি থাকে আৰু টাইলছৰ বিষয়ে বহুত কিবা কিবি জানিবৰ কাৰণে ধৰক শেষলৈকে চাব আৰু নতুন ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আকৌ কৈছোঁ আৰু কিবা থাকিলে কমেণ্ট কৰিব পাৰে। আৰু ধৰক বহুত সময় হৈ গ'ল আজিৰ কাৰণে ইমানতে। বাই বাই।